কাৰ্ডিঅ'পালমনাৰী ৰিচাচিটেশ্যন আমি শ্বৰ্ট ফৰ্মত CPR বুলি ক'ব পাৰোঁ। এই পদ্ধতিৰ সহায়ত কি হয়, আমাৰ যিসকল ঘপককৈ আমাৰ চেঞ্চলেছ হৈ যায়, ক'ব নোৱাৰা হৈ যায়, মাটিত ঢলি পৰে, আমি তেনেকুৱা অৱস্থাত আমি এই CPR পদ্ধতিটো লগাই আমাৰ আমি এই হাৰ্ট এটেকত যিবিলাক ভোগে আমি এজন ৰোগীক বচাব পাৰোঁ। সেয়েহে আমি আজিৰ মোৰ লক্ষ্যটো হ'ল এই CPR পদ্ধতিটো আমি কেনেকৈ কৰিব লাগে তাক অকণমান আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ বা দেখুৱাব বিচাৰিছোঁ। আৰু আমি সকলোৱে জনাটো উচিত এজন হাৰ্ট এটেক ৰোগী আমি তৎক্ষণাত কিখিনি কাম কৰিব লাগে, বা আমি যদি আমাৰ সন্মুখত যদি কোনোবা এজন এনেকুৱা হয় বা আমি দেখোঁ, আমি কেনেকৈ সেই মানুহজনক আমি এই পদ্ধতিৰ দ্বাৰা আমি বচাব পাৰিম। তৎক্ষণাত মেডিকেল নিয়াতকৈ আগতে আমি ইমাৰ্জেঞ্চিত আমি ফোন কৰাতকৈ আগতে 108ত আমি এই যদি CPR পদ্ধতিৰ সহায়ত তেওঁক যদি আমি চেঞ্জটো আনিব পাৰোঁ, আমি ব্ৰেইনলৈ যদি আমি ব্লাড ছাপ্লাইটো কৰাব পাৰোঁ, তেনেহ'লে আমি নিশ্চয় সেই ৰোগীজনক বচাব পাৰিম। এনেকৈ আমি তলত ধুনীয়াকৈ শুৱাই লৈ আমি আমাৰ বুকুখনত মিনিটত আমি 100 পৰা 120 বাৰ আমি হেঁচা দিম। হেঁচা দিয়াৰ পাছত আমি তেওঁ দেখিছে আপোনালোকে ব্ৰেইনলৈ ব্লাড ছাপ্লাইটো যাব। যোৱাৰ পাছত খুব কম সময়ৰ ভিতৰত তেওঁ চেঞ্জটো ঘূৰি আহিব। অহাৰ পাছত আমি মেডিকেললৈ নিব লাগে। আৰু এই পদ্ধতিটো আপোনালোকে সোনকালে শিকক, মুখেৰে ফুৱাওক, তাৰপিছতে দেখিব অলপ সময় পাছত তেওঁ চেঞ্জ আহিব। আৰু এনেদৰে মই আপোনালোকক ভিডিঅ'বিলাক দি থাকিম। মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ হেল্থৰ লগত যিহেতু জড়িত সকলোবিলাক ভিডিঅ' মই ইয়াত আপোনালোকক দি থাকিম। আৰু সকলোবিলাক পাই থাকিবলৈ হ'লে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ধন্যবাদ। আকৌ আহিম এটি নতুন ভিডিঅ'লৈ।